হে দোস্ত ওয়েলকাম টু এনআর ইসলাম ইউটিউব চেনেল অন্যত ভিডিঅ'ত স্বাগতম জনালো। আজি আপোনালোকক দেখুৱাম আমাৰ মাথৰিটো ভাঙো হৈছে। বলক দেখুৱাইছোঁ আপোনালোকক, লগতে আপোনালোকক দেখুৱাম আমাৰ ৰাস্তা ঘাটবোৰ কেনেকৈ বানপানীত ভাঙি গৈছে। আৰু যদি মোৰ চেনেলটো নতুন কৰি আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু লগতে এইটো মোৰ বানপানী সেকেন্ড ব্লগ, এইটো বলক ভিডিঅ'টি আৰু হে দোস্ত আমি আজি নেক্সট ডে তাৰমানে আপোনালোকক দেখুৱাইছোঁ আমাৰ হেৰিবিলাক কেনেকুৱা পৰিস্থিতি হৈছে। আপোনালোকক দেখুৱাইছোঁ, চাই থাকক ভিডিঅ'টি। আমাৰ কেনেকুৱা এটা অৱস্থা হৈছে আপোনালোকক দেখুৱাইছোঁ। লগতে আমাৰ মাথৰিটো ভাঙো অৱস্থা হৈছে, একদম মানে ভাঙবই এনেকুৱা অৱস্থা হৈছে। আপোনালোকক দেখুৱাইছোঁ, মই তাত যাই আছোঁ, চাই থাকক ভিডিঅ'। তাৰমানে কি হৈছে মানে কি ক'ম আৰু, আপোনালোকে পানী চাওক। তাৰমানে আৰু কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন। পলকতে উটি গৈ গোহালিৰে গৰুহাল পলকতি উটিয়ে মোক কৰিলে। এয়া চাক গাইছ, আপোনালোকে আমাৰ মাথৰিৰ ওপৰেৰে পানী বাগৰ হৈছে। আৰু 1 ফুটমান পানী বাঢ়িলে মাথৰিৰ ওপৰেৰে পানী বাগৰিব। আপোনালোকে আমাৰ একজন গাঁৱৰে গাঁৱৰে আপোনালোকক সুধিলে পুৰা অৱস্থা কেনেকুৱা আপোনালোক আমি কওকচোন। এনে মাথৰি আগৰ ফালে ভাঙো হৈছে বোলে। সঁচাই এয়া দেখা পাইছে মাথৰিৰ পৰা এফালে আহি গৈছে পানী, আৰু অলপমান বাঢ়িলে সুধি আছো আমি পুৰা পৰিস্থিতি কেনেকুৱা। আপোনাৰ ঘৰত কিমান পানী উঠিছে? ঘৰৰ ভিতৰতে 1 ফুটমান উঠি পানী। পুৰা ক'লে যে ঘৰৰ ভিতৰত 1 ফুট পানী উঠিছে। লগতে চাওক বাবুজন আহি আছে, 1 আঁঠু পানী, 1 আঁঠু পানী পাৰ হৈছে। লগতে ঘৰৰ ভিতৰতো 1 ফুট পানী উঠিছে। দেখুৱাইছোঁ আপোনালোকক কেনেকুৱা পৰিস্থিতি। হে গাইজ, আপোনালোকে চাওক ঘৰটো কেনেকৈ তল গৈছে। হে গাইজ, ইপিনে আমাৰ মাথৰিটো ভাঙো হৈছে। আপোনালোকে চাওক মাথৰিৰ ওপৰত পানী উঠিছে এয়া। আৰু আগৰ ফালে মাথৰিৰ ইপিনে পানী গৈছিল, কিন্তু আমাৰ গাঁৱৰ মানুহে মিলিজুলি বস্তাত মাটি ভৰাই ইয়াত এনেকৈ পানী যাব নোৱাৰা কৰি দিছে। চাওক আপোনালোকে, আৰু পানীটো বাঢ়ি আছে, বৰষুণ যিটো দি আছে। আপোনালোকে চাওক ইমান পানী, মাথৰিৰ ওপৰত পানী উঠিছে। বানপানী হ'ল। দাদা আপুনি কিবা ক'ব নেকি বানপানীৰ বিষয়ে? নাই ঘৰ চৰ উঠি গ'ল। মানে কালি সিহঁতৰ মোবাইল এটা পানীত পৰি গুচি গ'ল 2,000 টকা। কালি তাৰমানে নতুন মোবাইল এটা গাড়ী চৰ্চা কৰি গৈছোঁ, তাৰমানে নতুন মোবাইল এটা বানপানীত তাৰমানে পৰি গুচি গ'ল। উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন। কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন। পলকতে উটি গৈ গোহালিৰে গৰুহাল পলকতি উটিয়ে মোক কৰিলে কঙাল।
নামচাঙৈ 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 কিয়নো আনিলি মৰণৰে বান নামচাঙৈ 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 কিয়নো আনিলি মৰণৰে বান খেতি দৰা উভতাই দে ভঁৰালৰ ধান খেতি দৰা উভতাই দে ভঁৰালৰ ধান আছেনে তোৰ গুৰিতে ইয়াৰে সমিধান কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন পলকতে উটি গ'ল গোহালিৰে গৰুহাল পলকতি উটিয়ে মোক কৰিলে কঙাল বান্ধ ভাঙি খেদি আহে ভদিয়া ঢল জিৰাবৰো নাই যে অকণি থল বান্ধ ভাঙি খেদি আহে ভদিয়া ঢল জিৰাবৰো নাই যে অকণি থল বানে বানে উটি যায় দুয়ো বাহুৰে বল বানে বানে উটি যায় দুয়ো বাহুৰে বল মৰি মৰি বাচো আমাৰো যে কপাল কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন পলকতে উটি গ'ল গোহালিৰে গৰুহাল পলকতি উটিয়ে মোক কৰিলে কঙাল উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন পলকতে উটি গ'ল গোহালিৰে গৰুহাল পলকতি উটিয়ে মোক কৰিলে কঙাল কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন পলকতে উটি গ'ল